ओम शांति नमस्कार जे भक्ति और ज्ञानर मजत पार्थक्य आज आरम्भ কৰিবলৈ লৈছো जे एक কাহিনীৰে आरम्भ কৰিবলৈ লৈছো एक ৰজা আছিলে ৰজাৰ ওচৰত পাঁচজনী দেৱী আছিলে ৰজাই লাহে লাহে কি হৈ গল আখুৰি হৈ গল আৰু ঘৰত এজন অসুৰ আনিলে অসুৰৰ লগত থাকিবলৈ ললে আৰু লাহে লাহে এই দেৱী পাঁচজনীৰ লগত কি হল সম্বন্ধ সম্পৰ্ক কথা বাৰ্তা নিমিলা হৈ আহিল এদিন কি হল প্ৰথম সৰস্বতী দুৱাৰ পাৰ হৈছে ওলাই যাবলৈ গৈছে তেতিয়া ৰজাই সুধিলে যে সৰস্বতী দেৱী আজি তুমি ক'ত যোৱা ইমান দিন মোৰ লগত মোৰ ঘৰত আছিলা আজি ক'ত যোৱা তেতিয়া সৰস্বতী ক'লে যে আজিৰ পৰাই আপোনাৰ লগত নাথাকো যে ইমান বছৰ আপোনাৰ লগত থাকিলো কাৰণ আপোনাৰ ভিতৰত দিব্যতা আছিল পবিত্ৰতা আছিল প্ৰেম আছিল সহানুভূতি আছিল ধৈৰ্য আছিল সহ্য আছিল সৰলতা আছিল মধুৰতা আছিল নিৰ্মাণতা আছিল গতিকে আমি দেখিলো লাহে লাহে আপোনাৰ ভিতৰৰ এই শক্তিবিলাক নোহোৱা হৈ আছে আপুনি অসুৰৰ লগত আছে আপোনাক অসুৰে কাঢ়ি লৈ গৈছে আপোনাৰ সকলো দিব্য গুণ আজিৰ পৰা আমি আৰু এই ৰাজদুৱাৰত নাথাকো আপোনাৰ লগত মই যাম এই বুলি সৰস্বতী ওলাই গল সৰস্বতীৰ পিছে পিছে লক্ষ্মী দেৱীও ওলাই যায় লক্ষ্মীকো ৰজাই এটাই প্ৰশ্ন কৰিছিলে যে ক'ত যোৱা দেৱী লক্ষ্মীও একে সৰস্বতীৰ নিচিনাকৈ উত্তৰ দিছিলে তাৰ পিছে পিছে দুৰ্গা দেৱী ওলাই যায় দুৰ্গা দেৱীকো ৰজাই সুধিছিলে যে দেৱী ক'ত ওলাই যোৱা দুৰ্গায়ো একে প্ৰশ্নৰ উত্তৰ দিছিলে তাৰ পিছত মনসা ওলাই যায় মনসা দেৱীকো ৰজাই সুধিছিলে যে দেৱী ক'ত যোৱা নাযাবা যে মনসায়ো একে প্ৰশ্নৰ উত্তৰ দিছিলে শেষত বিশ্বকৰ্মা ওলাই গ'ল বিশ্বকৰ্মাক সুধিলে ৰজাই যে তুমি ক'ত যোৱা ইমান দিন আছিলা মোৰ দুৱাৰত আজি নাযাবা তেতিয়া বিশ্বকৰ্মায়ো এটাই উত্তৰ দিছিলে যে ইমান দিনে আপোনাৰ লগত আছিলোঁ এই ৰাজদুৱাৰত আজিৰ পৰা আপোনাৰ লগত নাথাকো আৰু এই ৰাজমহলতো নাথাকো আমাৰ কাৰণে সাধাৰণ ঠাই আৰু সাধাৰণ লোকেই সকলোতকৈ ভাল হয় বুলি ওলাই গৈছিলে এই কাহিনীটোৰ ভাৱাৰ্থ এই হয় যে মানুহে যেতিয়া জীৱনত মানুহৰ অন্তৰাত্মাৰ সহানুভূতি থাকিব অন্তৰাত্মাক জানিব তেতিয়া মানুহৰ ভিতৰত জ্ঞান প্ৰেম পবিত্ৰতা দিব্যতা ধৈৰ্য সহ্য সৰলতা নিৰ্মাণতা মধুৰতা গোটেইখিনি থাকে আৰু যেতিয়া মানুহৰ ভিতৰত এই আধ্যাত্মিক জ্ঞান গুণ শক্তি নাথাকে আসুৰিক শক্তিবিলাক আহে আৰু আসুৰিক শক্তি অহাৰ লগে লগে প্ৰথম সৰস্বতী ওলাই যোৱাৰ এই অৰ্থ অৰ্থাৎ মানুহৰ ভিতৰত যেতিয়া আধ্যাত্মিক জ্ঞান অৰ্থাৎ শিক্ষা নাথাকে এই হৈছে সৰস্বতী ওলাই গ'ল তাৰপিছত লক্ষ্মী ওলাই যায় লক্ষ্মী মানে যে মানুহৰ যেতিয়া জ্ঞানৰ অভাৱ হয় তেতিয়া শান্তিৰূপী ধনৰ অভাৱ হয় লক্ষ্মী হৈছে শান্তিৰ প্ৰতীক সৰস্বতী হৈছে বিদ্যাৰ শিক্ষাৰ প্ৰতীক আৰু তাৰপিছত দুৰ্গা ওলাই যায় দুৰ্গা হৈছে শক্তিৰ প্ৰতীক মনোবল মনৰ শক্তি আঁতৰি যায় তাৰপিছত মনসা ওলাই যায় মনসা মানে হৈছে মনৰ যি আশা ইচ্ছা সেই আশা মানুহৰ ইচ্ছা পূৰণ নহয় তাৰপিছত দেখুওৱা হয় বিশ্বকৰ্মা ওলাই যায় বিশ্বকৰ্মা দেৱীৰ অৰ্থ হৈছে যে আজি এই জীৱন ঘৰ বা অফিচ হয় ব্যৱসায় হওক বা সমাজক লৈ যি কৰ্ম ব্যৱহাৰ এই কৰ্মৰ যিটো পৰিপাটি হয় সেই পৰিপাটিটো নষ্ট হৈ যায় যে যেতিয়া যিটো কৰ্ম কৰিব লাগিছিল বা যিমান সুন্দৰকৈ কৰিব লাগিছিলে যে সময় আঁতৰি যায় সময়ো আঁতৰি যায় শক্তিও আঁতৰি যায় আৰু নিজৰ পৰাই ধনো আঁতৰি যায় অৰ্থাৎ সময় আজি মানুহৰ নষ্ট হৈ আছে ধনো নষ্ট হৈ আছে আৰু যিটো মনোবল মনৰ শক্তিও নষ্ট হৈ যাই আছে কিহৰ কাৰণে যাই আছে এই পাঁচ দেৱীৰ যি দিব্যতা যি পবিত্ৰতা যি জ্ঞান গুণ নিজৰ ভিতৰত যেনেকৈ সৰস্বতীৰ নিচিনা বিদ্যাৰ আধ্যাত্মিক জ্ঞানৰ অভাৱ লক্ষ্মীৰ নিচিনা মনৰ শান্তিৰ অভাৱ দুৰ্গাৰ নিচিনা
মনৰ শক্তিৰ অভাৱ আৰু বিশ্বকৰ্মাৰ নিচিনা কৰ্মত পৰিপাটি নোহোৱা হৈ গৈছে যে এইবিলাক কাৰণত আজি কি হৈছে মানুহৰ জীৱনটো খেলি মেলি হৈ গৈছে গতিকে চাওক যে ভগৱান আচলতে কোন হয় ঈশ্বৰ পিতানো কোন হয় আজি মানুহে দুৰ্গাকো পূজিছে কৃষ্ণকো পূজিছে লক্ষ্মীকো পূজিছে গণেশকো পূজিছে বিষ্ণুকো পূজিছে হনুমানকো পূজিছে আজি সকলোকে মনসা কাৰ্তিক সকলোকে পূজিছে বিশ্বকৰ্মা সকলোকে পূজিছে তাৰপিছত পূজা কৰি কি কৰিছে তেওঁলোকক পানীত পেলাই দিছে বা ৰাস্তাৰ কাষত উলাই থৈ দিছে বা গছৰ তলত উলাই থৈ দিছে কোনোবা দেৱী দেৱতাৰ যিবিলাক মাটিৰ মূৰ্তি হয় যি মূৰ্তিটো জড় হয় কথা ক'ব নোৱাৰে বা কৰ্ম কৰিব নোৱাৰে বা একো দিব নোৱাৰে পূজা কৰি পূজাৰ পিছত পেলাই দিছে উলাই দিছে বা কুকুৰ মেকুৰীয়ে পেচাব কৰি দিছে বা ভৰি হাত ছিঙি গৈছে যে আচলতে দেৱী দেৱতাসকলক মানুহে পূজা কৰি পেলাই কি কৰিছে পূজা মানে হৈছে ভক্তি কৰিছে যে ভক্তি হৈছে দীক্ষা আৰু জ্ঞান হৈছে শিক্ষা যে জ্ঞানে মানুহক কি কৰে বহুত গভীৰতালৈ লৈ যায় অন্তৰাত্মাক শান্তি দিয়ে আৰু নিজৰ মনটোক বুজাবলৈ চেষ্টা কৰে কিন্তু ভক্তিত কি কৰে মানুহে দেৱী দেৱতাৰ ওচৰত খুজে যে মোৰ ঘৰখন ভাল হওক মোৰ পৰিয়ালটোৰ ভাল হওক মোৰ কাম কাজবিলাক সুন্দৰকৈ হওক এইবিলাক খুজে যে আচলতে ঈশ্বৰ আমাৰ পিতা হয় আমি সন্তান হয় পিতাৰ ওচৰত আমি একো খুজিব নালাগে সন্তান হিচাপে পিতাই আমাক সকলো দিব কিন্তু পিতাক আমি জানিব লাগিব সঁচাকৈ তেওঁৰ প্ৰতি মৰম থাকিব লাগিব আৰু সঁচাকৈ তেওঁৰ প্ৰতি আমাৰ পিতাৰ নিচিনা সম্বন্ধ আৰু মনৰ সংযোগ লাগিব কিন্তু যিবিলাক জড় দেৱী দেৱতাক মাটিৰ মূৰ্তি বা শিলৰ মূৰ্তিক পূজা পাঠ কৰিছে জড় দেৱী দেৱতাসকলক সেই দেৱী দেৱতাসকলে আমাক একো দিব নোৱাৰে কিয় নোৱাৰে তেওঁলোক জড় হয় তেওঁলোকে কথা ক'ব যে নোৱাৰে কৰ্ম কৰিব নোৱাৰে তেওঁলোক যিহেতু জড় মূৰ্তি হয় তেওঁলোক কোন আছিলে তেওঁলোক দেৱী দেৱতাসকল সত্য যুগৰ মানুহ আছিলে যে সত্য যুগত মানুহৰ ভিতৰত দিব্যতা আছিলে পবিত্ৰতা আছিলে আৰু তেওঁলোকৰ জ্ঞান গুণ আছিলে সেইকাৰণে সত্য যুগৰ মানুহক আজি কি কৰিছে মানুহে মন্দিৰত ৰাখিছে মন্দিৰত ৰাখি মূৰ্তি ৰূপত ভক্তি কৰিছে তেওঁলোকক আৰু খুজিছে তেওঁলোকক কিন্তু তেওঁলোকে আচলতে দিব নোৱাৰে আৰু যেতিয়া পূজা পাঠ শেষ হৈছে তেতিয়া পানীত পেলাই দিছে তেওঁলোকক কিন্তু আচলতে এই সত্য যুগৰ দেৱী দেৱতাসকলক কলি যুগৰ মানুহে আজি পূজা কৰিছে হাতযোৰ কৰিছে সেৱা কৰিছে কিহৰ কাৰণে কৰিছে যে কলি যুগৰ মানুহৰ আজি ভিতৰত সেই দিব্যতা সেই প্ৰেম সেই পবিত্ৰতা সেই জ্ঞান গুণ শক্তি নাই সেইকাৰণে যদিও ধন টকা পইচাৰে ধনী হৈছে কিন্তু মনৰ ধনী নহয় কাৰণে সেই দেৱী দেৱতাবিলাকৰ ওচৰত আজি কি বিচাৰি আছে শক্তি বিচাৰি আছে শান্তি বিচাৰি আছে ওম শান্তি